কৃষক বন্ধুসকল আজি আহিছো মই দৰং জিলাৰ শেখ আব্দুল্লাৰ ঘৰত আৰু তেখেতৰ বাগগৃহত বনাই থৈছে এটা অৰ্নামেণ্টেল অৰ্থাৎ আলংকাৰিক মাছৰ টেংকি। বজাৰত যথেষ্ট পৰিমাণৰ চাহিদা আছে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আব্দুল্লাই বনাইছে বিভিন্ন ধৰণৰ আলংকাৰিক মাছৰ কিছুমান টেংক, য'ত বিভিন্ন ধৰণৰ আলংকাৰিক মাছ ইয়াত উপলব্ধ আৰু ইয়াত অৰ্থাৎ প্ৰজননো ইয়াতে কৰা যায় আৰু ইয়াতে প্ৰতিপালনো ইয়াতে কৰে। কৃষকসকলৰ কাৰণে শিকিবলগীয়া যথেষ্ট পৰিমাণৰ আছে। যদি কৃষকসকলে বিচাৰে আলংকাৰিক মাছ কিদৰে উৎপাদন কৰিব পাৰি বা বজাৰৰ চাহিদাখন কেনেদৰে ল'ব পাৰি, আমাৰ শেখ আব্দুল্লাৰ মুখেৰে আমি শুনিম। আৰু যদি কৃষকসকলে আগবাঢ়ি আহিব বিচাৰে তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ আলংকাৰিক মাছৰ টেংকি বনাই যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰাৰ থল আছে। এইবিলাক মানে অটো ব্ৰিড মাছ আৰু অটোমেটিক ব্ৰিড কৰে, এইটোৱে ভাল। 29টা টেংকি আছে। 29টা টেংকিত মোৰ আছে 8টা মান ভেৰাইটিজ আছে গাপ্পি আৰু 4টা ভেৰাইটিজ আছে গল্ড ফিছৰ। ওকে সেইবিলাক ইনজেকশ্যন দি আপুনি নিজে প্ৰডাকশ্যন কৰে নহয় জানো? চাহিদাটো গল্ড ফিছৰ বেছি। গল্ড ফিছৰ বেছি। পাৰ পিছ এনে ধৰক 25-30 এনে পাৰ পিছত আমি হোলচেলত দিওঁ। ওকে গাপ্পিটো পিয়াৰ 30 পিয়াৰ 30 ৰুপিজ। আমাৰ অসমত বৰ্তমান আলংকাৰিক মাছৰ চাহিদাটো কেনেকুৱা দেখিছে আপুনি? এনেকুৱা ধৰণৰ মাছবিলাক আপুনি কিমান পিছ কিমানকে যাব? এইবিলাক পাৰ পিছ 50 ৰুপিজকে যাব। এইটো সেটটো বনাওঁতে কিমান মান আপোনাৰ বিক্ৰী কৰা উপযুক্ত মাছ কিমান মান আছে বুলি ভাবিব? এইটো গাপ্পিৰ এটা ভেৰাইটিজ। ওকে এইবিলাকৰ পিছবিলাক কেনেকে যায়? এইবিলাক 15 টকা 15 টকা। ইয়াত মই গল্ড ফিছৰ 4টা ভেৰাইটিজ কলকাতাৰ পৰা আনি দিছো, একদম সৰু সাইজ দিছো। আপুনি এই অৰ্নামেণ্টেল যিটো আলংকাৰিক মাছ বুলি কোৱা হয় অসমীয়াত, এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে আপুনি? নমস্কাৰ ছাৰ। এইটো মোৰ 2019ৰ পৰা কামটো চলি আছে। আলংকাৰিক মাছৰ টেংকি বৰ্তমান কেইটা আছে আপোনাৰ? 29টা টেংকি আছে। 29টা টেংকিত কেনেকুৱা ধৰণৰ মাছ পুহি আছে বৰ্তমান? মোৰ আছে 8টা মান ভেৰাইটিজ আছে গাপ্পি আৰু 4টা ভেৰাইটিজ আছে গল্ড ফিছৰ। ওকে চিকলেট আছে আৰু প্লেটি আছে, শৰ্টেল আছে, মলি আছে। হয়, এইখিনি মাছ মই ইয়াতে কৰি আছো। অটো ব্ৰিড হয় এই গাপ্পিখিনি অটো ব্ৰিড হয় আৰু গল্ড ফিছ, কৈকাপ, মিল্কি এইবিলাক ইনজেকশ্যন দিব লাগে। ওকে সেইবিলাক ইনজেকশ্যন দি আপুনি নিজে প্ৰডাকশ্যন কৰে নহয় জানো? চাহিদাটো গল্ড ফিছৰ বেছি। ইয়াত যোৰা কিমান মান আহিব পাৰে দুটাত? এনেতো আমি হোলচেলত দিওঁ। হয়, পাৰ পিছ এনে ধৰক 25-30 এনে পাৰ পিছত আমি হোলচেলত দিওঁ। ওকে আৰু যোৰা হিচাপত 70-60 এনেকে 70-80 মান আহি যায় নহয় জানো? আৰু গাপ্পিটো কিমান মান আহে? গাপ্পিটো পিয়াৰ 30 পিয়াৰ 30 ৰুপিজ। আলংকাৰিক মাছৰ চাহিদাটো কেনেকুৱা দেখিছে আপুনি? লাহে লাহে বাঢ়ি আছে। কম আছিল, এতিয়া লাহে লাহে মানুহৰ চকৰ প্ৰতি মানুহ অলপ আগবাঢ়ি আহিছে। ফ্লাৱাৰ হৰ্ন। ওকে তাৰপিছত এইবাৰ ভাবি আছো 2টা এৰুৱানা আনিম। সেইবিলাক ইয়াতে ব্ৰিডিং কৰিব পৰা যাব, মানে প্ৰজনন কৰিব পৰা যাব? এইটো অলপ মানে শিকিব লাগিব, টেকনলজিটো অলপ শিকিব লাগিব, যিহেতু দামী মাছ। ওকে এতিয়া আপোনাৰ এনেকুৱা ধৰণৰ মাছবিলাক আপুনি কিমান পিছ কিমানকে যাব? এইবিলাক পাৰ পিছ 50 ৰুপিজকে যাব। ওকে এইবিলাক 3 ইঞ্চি। আপুনি বজাৰখন ক'ত লৈছে? আপুনি বজাৰখন ক'ত? তেজপুৰত দি আছো, গুৱাহাটীতো দিওঁ, মঙলদৈত গোটেই সমগ্ৰ অসম বুলি ক'ব পাৰি নহয় জানো? হয়, অসমত আছে, চহৰত মোটামুটি অৰ্নামেণ্টেল সব আছে। খাদ্য কি দিব লাগে যদি কোনোবাই এনেকৈ আৰম্ভ কৰিব বিচাৰে আলংকাৰিক মাছৰ কিবা উৎপাদনৰ কাৰণে? এনেতো ইহঁতৰ কাৰণে বেষ্ট লাইভ ফিডটো ভাল, বেষ্ট একদম বেষ্ট। লাইভ ফিড দিলে আপোনাৰ কালাৰ, যিটো মাছ 1 মাহত কালাৰ আহিব, এইটো 15 দিনত কালাৰ আহি যাব। আৰু ড্ৰাই ফিডটো আপুনি এতিয়া উপায় নাই, লাইভ ফিড এভেইলেবল নহয়। ওকে আৰু অক্সিজেনৰ কিবা ব্যৱস্থা কৰিব লাগে? মানে মই এইবিলাক যিবিলাক কৰি আছো এইবিলাক ইমান দৰকাৰ নাই, দিলে ভাল। কিন্তু অভিজ্ঞতাৰ ফালত আপুনি প্ৰথমতে এইটো ব্যৱহাৰ কৰিছিলে, যেতিয়া অভিজ্ঞতা হ'ল যে অলপমান নিদিলেও চলি থাকে, যিহেতু টেংকিত স্পেচটো অলপ ডাঙৰ। আপোনাৰ এই এৰিয়াটো সেটটো বনাওঁতে কিমান মান আপোনাৰ এৰিয়াটো কিমান মান লৈছে আপোনাৰ গোটেই সেটটোত মোৰ মোটামুটি প্ৰায় 8 লাখ মান টকা গৈছে। 8 লাখ মান টকা গৈছে। গতিকে টেংকি 29টা আছে। আপোনাৰ কিমান টোটেল আপোনাৰ নাম্বাৰ অফ পিচ কিমান বুলি ক'ব পাৰি? আপোনাৰ বিক্ৰী কৰা উপযুক্ত মাছ কিমান মান আছে বুলি ভাবিব? বছৰত মোৰ প্ৰায় 1.5-2 লাখ মান মাছ বিক্ৰী হয়। 1.5-2 লাখ পিচ। ওকে সিমান মাছ বিক্ৰী হয়। আৰু সৰু সৰু আমাৰ এইটো কি মাছ বুলি কয়? এইটো গাপ্পি। এইটো গাপ্পিৰ এটা ভেৰাইটিজ। ওকে এইবিলাকৰ পিচবিলাক কেনেকে যায়? এইবিলাক 15 টকা 15 টকা এনেকে যায়। ওকে আপুনি কেনেকে এইটো আপোনাক কেনেকে আপুনি ৰপ্তানি কৰে বা ধৰক আপুনি মানুহ লাগা হলে কেনেকে দিয়ে? অক্সিজেন পেক কৰি আপুনি দিয়ে। এইটো অনলাইন আপুনি কৰে নে? যদি কোনোবাই অনলাইন কৰা নাই এতিয়াও, কিন্তু এইবিলাক এতিয়া লাহে লাহে চিন্তা কৰি আছো। ওকে আৰু ইয়াৰ সিস্টেমটো অলপ বুজাই দিব। ইয়াত পানীটো কেনেকে আহে? ইয়াৰ এইটো এৰেচন লাইন। ন পানীটো আপোনাৰ পানীৰ লাইনটো হলে এইটো। ওকে পানীটো মানে ওপৰত অভাৰহেড টেংকি আছে, টেংকিৰ পৰা যিখিনি মানে ইয়াত এটা সিস্টেম আছে। ওকে এইটো সিস্টেমটো এনেকে দি ৰাখিছো, মানে ইয়াত যদি ধৰক 10 কেজি পানী দিলো অটোমেটিক ওলাই যাব 10 কেজি।
ওকে ওকে হা ইয়াত মোৰ আৰু মানে দেখা দৰকাৰ ইয়াত যিমানে পানী পৰিব এইটো পানী লেতেৰা হৈ আছে ওকে ওকে 10% বা 5% পানী এটা সোমাই দিও আকৌ এই 10% অটোমেটিক ওলাই যায় এই ড্ৰেইনেৰে ওলাই যায় ড্ৰেইনেৰে ওলাই যায় ওকে ইয়াতে দেখিছো গাপি যথেষ্ট সংখ্যক আপুনি গাপি মাছ পৰিছে মৰ্টেলিটি কেনেকুৱা মৰ্টেলিটিটো কেনে হয় নেকি মৰ্টেলিটি আছে কিন্তু ইমান নাই ইমান নহয় ওকে আৰু এই ইয়াৰ চাহিদা কেনেকুৱা গাপিৰ আছে মোটামুটি আমাৰ লোকেল ভেৰাইটি যিবিলাক স্থানীয় মাছ আছে ধৰক আমাৰ খলিহনা আমাৰ চেং মাছ এইবিলাকৰ যথেষ্ট পৰিমাণে আলংকাৰিক চাহিদা আছে নহয় একদম কেনেকুৱা আপোনাৰ সেইটো ব্যৱস্থা কিবা গ্ৰহণ কৰিছে মানে এইটো আমি ইমান মানে আগত ইমান এৱাৰনেছটো আমাৰ নাছিলে হয় এতিয়া মানে যি দেখা পাইছো ওকে আমাৰ নৰ্থ ইষ্টৰ পৰা কোটি টকাৰ ওপৰত বাহিৰত যায় হয় চেং মাছৰ ক্ষেত্ৰত নহয় চেং মাছে হওক এই মলা দৰিকণা খলিহনা এইবিলাক মাছ বহুত টকাৰ মাছ বাহিৰত গৈ আছে এক্সেক্টলি কিন্তু আমিও চেষ্টা কৰি আছো ডিপাৰ্টমেণ্টক মানে অলপ যাতে এক্সপোৰ্ট লাইসেন্স দি পেলে ধৰক পঠাব পাৰি নিশ্চয় আমাৰ ইয়াতে যথেষ্ট পৰিমাণে চেং মাছো পোৱা যায় নহয় জানো কালেকশ্যন কৰি যদি আমি ইয়াৰ ব্ৰিডিং চিষ্টেমটো আমি ভাল উন্নত কৰি লওঁ ইয়াৰ এক্সপোৰ্ট কৰাৰ কোনো অসুবিধা নহয় এতিয়া আমাৰ যিহেতু বিলুপ্ত প্ৰায় হৈ আছে সেইকাৰণে বস্তুটোত আপোনাৰ পুলিচ বা আমাৰ প্ৰশাসনে এইবিলাক ধৰে নহয় জানো ইয়াৰ যথেষ্ট মানে আলংকাৰিক চাহিদা নথকা নহয় আপুনি মেটেকা দিছে কি কাৰণত মেটেকাবিলাক মেটেকা মানে এইবিলাক এমনিয়াখিনি শুহি লয় আৰু ইহঁতক অলপ চাৰো প্ৰয়োজন হয় চাগে নেচাৰেল ফিল্টাৰ নিচিনা এইটো একদম নেচাৰেল ফিল্টাৰ ডাইৰেক্ট ইহঁতে মানে এই লেতেৰাখিনি শুহি পানীটো ফ্ৰেছ কৰি ৰাখে ওকে এই মেটেকা অলপমান মানে প্ৰতিটোতে আমি দেখিছো অলপ মেটেকা আছে আৰু এটা গুণ আছে স্যাৰ মানে যিহেতু অটোব্ৰিড মাছ ওকে ইহঁতে মাছখিনি ডাইৰেক্ট পোৱালিটোৱে মানে একদম ডাইৰেক্ট মাছ হৈ গ'ল এইটো মানে 2 দিন ইহঁতে মানে এই ধৰক ইয়াত মা বাপেক সব আছে ওকে বহুত মাছ আছে এতিয়া 3 দিন ইহঁতে যদি মেটেকাত সোমাই থাকে 3 দিন পিছত আৰু টেনচন নাই গাপি মাছ ধৰক মেল ফিমেল এক মাহ একেলগে ৰাখিলে তাৰ পিছত আঁতৰাই দিয়ক ফিমেল আঁতৰাই দিয়ক 2 মাহ পিছত সব পোৱালি হৈ গ'ল ন গাপি ফিছৰ যথেষ্ট পৰিমাণৰ আপুনি বেলেগৰ পৰা কিনিবই নালাগে নহয় জানো কি আছে আপোনাৰ এইটো আপুনি গাপি ধৰক 5টা মতাৰ লগত 20টা মাইকী ৰাখিব পাৰিব মানে মতা ইমান নালাগে ওকে আৰু 3 মাহ পিছত মানে ধৰক 2 মাহ মতা ৰাখিলে তাৰ পিছত যদি মতা মৰিও যায় अब 3 মাহ পিছত সব আপোনাৰ পোৱালি হৈ গ'ল ওকে আৰু এটুত কি আছে এটুত কি মাছ আছে এইটো এটা গাপিৰ ভ্যাৰাইটিজ ওকে মোৰ মানে গাপি বেছি আছে গাপিটো মানে খুব ইজি পাইছো গাপিটো ইমান এৰেশনৰ দৰকাৰ নাই ওকে আৰু এটুত কি মাছ আছে এটুত এইবিলাক হল সোৱাংকিন গোল্ডফিছৰ ওকে সোৱাংকিন গোল্ড আৰু ব্লেকমোৰ এইটো আছে গোল্ডফিছৰ ব্লেকমোৰ মানে ওকে আলংকাৰিক মাছৰ এটা জাতৰ 15টা 16টা ভ্যাৰাইটিজ থাকে হয় মানে অলপ ৰংটো চেঞ্জ হলে নামটো বেলেগ আপুনি এইখিনিত এটা টেংকি এটা আছিলে আহকচোন ইয়াৰ কালাৰটো বোলে চেঞ্জ হৈ থাকে নহয় জানো এইটো হল উইডো টেট্ৰা ভ্যাৰাইটিজ ইয়াৰ মানে কি হয় মানে সিস্টেমটো কেনেকুৱা এইটো দেখাত বিৰাট ধুনীয়া মাছ এটা চান্দা মাছ চান্দাৰ দৰে কিন্তু ৰঙা নীলা এইবিলাক শুনিছো মানে আমাৰ ইণ্ডিয়ান সাইন্টিষ্টে মানে আগতে বগা আছিল বগাৰ পৰা ইহঁতৰ কিবা জিনত ৰংটো সোমাই দিছে হয় নেকি ইয়াৰ কেনেকুৱা পিস বিলাকৰ এইটো বিৰাট চাহিদা আছে ওকে পেয়াৰত কিমান মান আহে এইটো 50 रुपीस পেয়াৰ আহে নহয় কিমান ডাঙৰত বিক্ৰী কৰিব এইটো 1 ইঞ্চি প্লাস 1 ইঞ্চি প্লাসত আপুনি বিক্ৰী কৰা উপযুক্ত হৈ যায় কিমান মান আছে এইটো টেংকি কিমান মান ইয়াত মোটামুটি 5000 মান আছে 5000 আপুনি বিক্ৰী কৰে 5000 মাছ আছে আপোনাৰ 5000 ইনটু মানে ধৰক 2 মাহ ৰাখিলে 50 টকা পেয়াৰ বিক্ৰী কৰিব পাৰিম মানে 2500 পেয়াৰ 50 টকাকে 525 12500 এনেকা এটা নিশ্চিতভাৱে এটা টেংকিত আপোনাৰ 12500 টকা উপাৰ্জন কৰিব পৰা যায় নহয় জানো ওকে তাৰ পিছত এইটো টেংকি বিলাক কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ আপুনি মেইনটেইন কৰে এইটো মই যেনে এইটো এতিয়া টেংকিটো যে আপুনি ৰাখিছে এইটো ঠিকে আছে নে পানীটো ঠিকে আছে পানী মানে পিএইচ ৰ ক্ষমতা বা এনেকুৱা ধৰণৰ যেহেতু মই সপ্তাহত 2-3 দিন মোৰ ফ্ৰেছ পানী মানে 1-1.5 ঘন্টা ঘুমাই দিও প্ৰায় 10 to 15% মান পানী ঘুমাই এইটো পানী ওলাই যায় আৰু এটা মানে 1-1.5 মাহ পিছে ডাইৰেক্ট তলত যেটো মলটো জমা হৈ যায় এইটো মই পাইপৰ দ্বাৰা হাতে দি উঠাই দিব পাৰে এতিয়া পানীটো খুব ধুনীয়া হৈ আছে পানী দেখা গম পায় যে যদিও টেংকি থাকিলে কোলা দেখি কিন্তু ওপৰলৈ আনিলে খুব পৰিষ্কাৰ পানী নহয় জানো আৰু ইয়াৰ কোনো অসুবিধা হোৱা নাই পুৰা ফ্ৰীলি ঘূৰি আছে ওকে এইটো গোল্ডফিশ আছে আৰু এইটোত কি আছে কওকচোন এইবিলাক কই কাপৰ পোৱালি এইটো কিমান ডাঙৰ বিক্ৰী কৰিব আপুনি এইটো ধৰক 2 ইঞ্চিত আপুনি বিক্ৰী কৰা কিমান দাম এইটোত মোটামুটি এইটো এনেকা 10-15 টকা আহি যায় পাৰ পিছত 10-15 টকা ওকে এইটো কি গাপি ফিশ এইটো এটা গাপি ভ্যাৰাইটি গাপি ফিশ নহয় জানো তাৰ পিছত এইটোত কি আছে আপোনাৰ এইটো গাপি ফিশ আছে ইয়াত গোল্ডফিশৰ ডাঙৰ গোল্ডফিশ বিলাক ইয়াত দেখা পাব আপোনালোকে গোল্ডফিশৰ এইবিলাক পিস কিমান হ'ব এই ডাঙৰ বিলাক 120 গুচি যাব ন ওকে যথেষ্ট পৰিমাণৰ চাহিদা আছে আৰু যথেষ্ট পৰিমাণে ইয়াতে খুব ধুনীয়াকৈ আপোনাৰ কালচাৰ কৰি আছে চাবলগীয়া
আৰু এইটোত কি আছে আপোনাৰ গাপি এইটো গাপি ইয়াৰ পিছৰ যদি ডাঙৰ হয় মানে দামটো অলপ বেছি হয় চাগে হয় ডাঙৰ হলে বেছি কিন্তু গাপিটো ইয়াতকে বেছি ডাঙৰ নহয় নহয় বেছি ডাঙৰ নহয় 2 ইঞ্চি 2.5 ইঞ্চি ওকে তাৰপিছত আহিলে এইটোত কি মাছ থাকে এইটোতো গাপি আছে ইয়াত আছিল উইডো কিন্তু এইবিলাক বিক্ৰী হৈ গ'ল কিন্তু কালাৰটো যথেষ্ট পৰিমাণে ভাল লাগে নহয় হয় কালাৰ খুব ধুনীয়া কালাৰ পানীটো কলা দেখাত মানে কালাৰ কিন্তু ভাল আছে ওকে এইটোতো গাপি আছে মানে ব্লেক গাপিটো এইটো ব্লেক গাপি মুখ্যতঃ আপুনি ব্লেক গাপিৰ ওপৰত যথেষ্ট পৰিমাণৰ আপুনি এইটো দামো বেছি স্যাৰ দাম কিমান আছে এইটো 35 পাৰ আৰু দেখাটো খুব ধুনীয়া ন পাখিটো ধৰক ধুনীয়া এটা হেৰি এটা আছে ওকে তাৰপিছত আহিলে আপোনাৰ এইটোত কি কৰে আপোনাৰ এইটো হল ইকো হেডসাৰী ন হয় এইটো এই আমাৰ আইএমসিৰ কাৰণে আপুনি হেডসাৰীও আপুনি কৰি লৈছে গতিকে ইয়াতে আপোনাৰ শিঙি মাছ বা মাগুৰ মাছো কৰিব পৰা যায় এইটো শিঙি কৰা নাই ৰৌ মিৰিকা কৰিছে বিশেষকৈ আমাৰ ৰৌ বকুৱা এনেকুৱা ধৰণৰ কামখিনি গোটেইখিনি কাম কৰে আমাৰ আপুনি দেখিছো ইয়াতে যথেষ্ট পৰিমাণৰ একুৰিয়াম মই দেখিছো কোনো ব্যক্তিয়ে যদি আপোনাৰ পৰা একুৰিয়াম ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে নিশ্চিতভাৱে আপুনি বনাই হয় দিব পৰা যায় কেনেকুৱা এইটো কি মাছ বুলি ক'লে এইটো হল ড্ৰাগন গাপি বুলি কয় এইটো মাছ তাত নহয় নেকি টেংকিত আছে ন ইয়াৰ পৰা আমি মানে দোকানত কিমান ইয়াৰ পিচ কিমান মান আহিব পাৰে এইটো 15-20 এনেকুৱা পাৰ পিছত আহি যায় 15 পৰা 20 টকা পৰ্যন্ত ওকে এইটো একে মাছ এইটো অলপ ভেৰাইটিজ বেলেগ এইটো ভেৰাইটিজ আমাৰ প্ৰাইস আমি ওকে এইটো দৰিকণা মাছৰ নিচিনা অকমা এক্সাক্টলি নহয় জানো এইটো কি মাছ থাকিব একে ন হয় এইটো গাপি মানে সব বেলেগ নামটো বেলেগ ওকে নামবিলাক অলপ দেখাত অলপমান ষ্টাইলটো বেলেগ আৰু গতিকে এফেলেও আছে নিশ্চিতভাৱে আপোনাৰ যদি কোনোবা গ্ৰাহকে যদি ল'ব বিচাৰে বা আপোনাৰ একুৰিয়ামৰ মাছ পুহিব বিচাৰে একুৰিয়াম আপোনাৰ কেনেকুৱা কিমান মান দামৰ ভিতৰত পাব আপোনাৰ একুৰিয়াম মোটামুটি ধৰক আজিকালি 5 ৰ পৰা 10,000 ভিতৰত হৈ যায় একুৰিয়াম 5 ৰ পৰা 10,000 টকা ভিতৰত ন নরমাল এটা 5,000ত হৈ যায় হয় এটোত কি আছে আপোনাৰ এইবিলাক গাপি আছে গাপিৰে মানে এইবিলাক পোৱালিখিনি ইয়াত এক্সট্ৰা কৰিলে মানে তাত পোৱালি মাছে খাই দিয়ে তো মানে পোৱালিৰ কাৰণে এইবিলাক বেছিভাগ পোৱালি ইয়াত উঠাই ৰাখে গোটেই লাইনটোত আপোনাৰ গোটেই একুৰিয়ামে আপোনাৰ আছে আৰু ইয়াতে আপোনাৰ একুৰিয়ামৰ যথেষ্ট পৰিমাণে আপুনি আমাৰ কৃষকসকলক কি ক'ব বিচাৰে যদি কোনোবাই আলংকাৰিক মাছৰ ব্যৱসায় কৰিব বিচাৰে আমাৰ বজাৰত যথেষ্ট পৰিমাণৰ চাহিদা আছে গতিকে আপুনি কি ক'ব বিচাৰে আমাৰ যুৱক যুৱতীসকলক যিসকলে যদি আলংকাৰিক মাছ পুহিব পাৰে আলংকাৰিক মাছৰ মানে ব্যৱসায়টো আমাৰ আইএমসি মাছতকে বহুত ওপৰত ইয়াত ধৰক যদি আমি হিসাব কৰো কেজি তাতো 150 টকা কেজি নিশ্চয় 150 পৰা 200 কেজি আর আপনি গাপি মাছ যদি আপনি সেই হিসাবে 1 কেজি মাছ কমে 3000 টাকা 1 কেজি মাছত 3000 টাকা আপুনি পাবলৈ কারণ এটা মাছের দাম 10 টাকা ইয়াত যদি 1 কেজি মাছ উঠাও কমে 200-250 পিস হ'ব মানে আমাৰ সাধাৰণ আমাৰ চখৰ কাৰণে যেটো আলংকাৰিক মাছ আমি যদি বজাৰখন চাও তেতিয়াহলে আপুনি 1 কেজি আমাৰ আইএমসি অৰ্থাৎ ৰৌ বাহু মিৰিকাৰ লগত ইয়াৰ তুলনা আকাশ পাতল গতিকে আমাৰ আলংকাৰিক মাছৰ ক্ষেত্ৰতো এখন যথেষ্ট বজাৰ আছে আৰু সমগ্ৰ অসমত যদি আমাৰ এনেকুৱা ধৰণৰ এটা ইন্ডাষ্ট্ৰি অৰ্থাৎ এনেকুৱা ধৰণৰ যদি মাছৰ এটা ভাল কালচাৰ গঢ়ি উঠে তেতিয়াহলে আমাৰ যুৱক যুৱতীসকলে আগবাঢ়ি আহিলে যথেষ্ট উপাৰ্জনৰ ফল গঢ়িব পাৰিব মানুহ যিমানে আগবাঢ়িব সিমানে কিন্তু ইয়াৰ মানে মাৰ্কেটিংটো বেছি হ'ব এতিয়া মানুহ নাহে কাৰণে কোনো চিনি নাপায় এতিয়া আপুনি চাওক আমাৰ কলিকতাৰ পৰা যথেষ্ট সংখ্যক আলংকাৰিক মাছ এতিয়াও আমাৰ গুৱাহাটী বা আমাৰ পাৰ ডে কমেও লাখ টকাৰ মাছ আহি আছে পাৰ ডে ওকে কিন্তু আমাৰ মানে আমি এইবিলাকৰ বিষয়ে ইমান ষ্টাডি কৰা নাই কাৰণে বুজি নাও কিন্তু বাহিৰৰ মানুহে আমাৰ পইচা লৈ আছে গতিকে আলংকাৰিক মাছৰ যদি এই বজাৰখন আমি ল'ব লাগে বাহিৰৰ পৰা মাছ আহাটো বন্ধ হৈ যাব আমাৰ যুৱক যুৱতীসকলে ইয়াত অংশগ্ৰহণ কৰিলে বা ইয়াত যদি মিন ক্ষেত্ৰত আমাৰ আলংকাৰিক মাছৰ ক্ষেত্ৰত নামি পৰে যথেষ্ট পৰিমাণৰ উপাৰ্জন কৰাৰ থল আছে গতিকে আপোনাৰ গোটেই পৰিৱেশটো খুব ধুনীয়া ইয়াত প্ৰজননৰ পৰা আৰম্ভ কৰি আমাৰ ইয়াত আলংকাৰিক মাছৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটো এটা ধুনীয়াকৈ আপুনি চলাই আছে আমাৰ কৃষকসকলে নিশ্চয় ইয়াত শিকিবলগীয়া আছে আৰু আমাৰ কৃষকসকলে যদি শিকিব আহে আপুনি নিশ্চিতভাৱে শিকাই দিব নিশ্চয় এইখিনি যিখিনি হেল্প লাগে মই নিশ্চিতভাৱে ধন্যবাদ জনাইছো আপোনাক